এই নাৰিকল গছজোপা দেখিছে আমাৰ ইমান বেকা হৈ আহিছে ঘৰতে পৰে বুলি মানে সদায় ভয় লাগি থাকে সেইবাবে কালি কটুৱাই দিয়া হ'ল মেচিনৰ যে ইমান পাৱাৰ তাকে দেখি কালি বহুত আচৰিত হ'লোঁ ইমান সোনকালে ইমান ওখ গছজোপা কাটি আদায় কৰি দিলে তাকে মই ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকে চাওকচোন এয়া বহুত ওখ হোৱাৰ বাবে কিন্তু ওপৰডোখৰ অলপ হাতেৰে দাহেৰে মানে ঘপিয়াই আধা কাটি ল'বলগীয়া হ'ল তাৰপিছত ৰছীৰে টানিবলগীয়া হ'ল পিছে দেই ওপৰডোখৰ বহুত ওখ যে নহ'লে ঘৰত পৰি যোৱাৰ চান্স আছিলে সেইবাবে ওপৰডোখৰ দাহেৰে ঘপিয়াই কেইবাজনো মানুহে ৰছীৰে টানি পেলাই দিলে তাৰপিছত তলৰডোখৰহে মেচিন ব্যৱহাৰ কৰা হৈছে চব কাটি আছে আধা প্ৰায় হৈ গ'লেই নামি দিব মই ৰৈ থাকিব নিছে অলপ অলপকৈ ইয়াতেও নামি আহিলে এতিয়া ৰছীৰে টানি আগটো পেলাই দিব সেয়া চব ৰছীৰে টানি আছে পৰিব আৰু এতিয়া চাইডৰ পৰা টানি আছে ধাম আগটো কটা হৈ গ'ল এতিয়া তাৰপিছত তলৰডোখৰ মেচিন মানে এখন মটৰ লগা কৰত ইমানেই চোকা লগাই দিয়া মাত্ৰকেই নাৰিকল গছ কটা হৈ গ'ল এতিয়া তাৰপিছত তাত কাটি চেচু কৰি পেলাব এতিয়া এয়া কাটি হৈ গ'ল চব কেনেকৈ কাটি টুকুৰা টুকুৰ কৰি পেলালে নিমিষতে টুকুৰা টুকুৰ কৰি হৈ গ'ল এতিয়া আমাৰ আৰু নিশ্চিন্ত হ'লোঁ আৰু নাৰিকলজোপা নহ'লে ঘৰত পৰে বুলি বহুত ভয় লাগি আছিল চব হৈ গ'ল গছ কাটি বহুত ওখ আছিল গছ